সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আহকচোন আজি কিছু ব্যতিক্ৰমী কথা পাতোঁ। এই যে গছৰ পৰা ৰাতিপুৱা চৰাইবোৰ ওলাই আহে, আমি মানুহতকৈ এই পশু পক্ষীবিলাকেই বেছি সুখী নহয়নে বাৰু? ৰাতিপুৱা খালী পেটে গছৰ বাহৰ পৰা ওলাই আহে আৰু সন্ধিয়া পেট ভৰাই খাই বৈ সিহঁতে গছৰ বাহলৈ ঘূৰি যায়। কিন্তু আমি মানুহৰ যেন অভাৱৰ সীমা নাই। আমাৰ প্ৰয়োজনৰ কোনোদিনে শেষেই নহয়। আমি ইমান লালসাত ভুগিছোঁ, আমাৰ যেন মগজুৰ কোনোতো আমি সুখৰ বিন্দুমাত্ৰ ছায়াও বিচাৰি নাপাওঁ। এই পঢ়িবলৈ মন কৰক, আনন্দ মানে কিবা পাইছে যদি খাইছে, নাই যদি গুচি গৈছে। সিহঁতে কেতিয়াও ডিপ্ৰেশ্যনতো নপৰে, একো চিন্তাও নাই, যি পাইছে খাইছে। মানুহতকৈ সুখী কিন্তু এই কুকুৰটোৰ দৰেই আমাৰ জীৱনটো। কেতিয়াবা ৰৈছোঁ, আকৌ কেতিয়াবা ৰাস্তাত এনেদৰে ঘূৰি ফুৰিছোঁ। জীৱনৰ পৰা আমি বিচাৰিছোঁ কি? আমাৰ জীৱনটো এনেদৰে কুকুৰৰ দৰে হৈ পৰা নাই বাৰু? আমি ধন সম্পত্তিৰ লালসাত, সম্পত্তি পাহাৰ গঢ়াৰ লালসাত আমাৰ মাজত কিমান উৰি আমি মানুহে মানুহক মাৰিছোঁ, মানুহে মানুহক হত্যা কৰিছোঁ, মানুহে মানুহক ঠগিছে, কত কি। সৰুৰে পৰা আমাকেই দেখোন এনেকৈ মাকে হাতত ধৰি স্কুললৈ পঢ়িবলৈ লৈ যায়। কোনোবা জীৱ জন্তুক তেনেকৈ স্কুললৈ কেতিয়াবা পঢ়িবলৈ যোৱা আপোনালোকে দেখিছে জানো? আমি মানুহক সৰুৰে পৰা এনেদৰে শিক্ষা দিয়াৰ পিছতেই আমি মানুহবোৰ হৈ পৰোঁ সেই নাভাবিবলগীয়া স্বভাৱৰ গৰাকী। কেতিয়াবা আমি পশুৰ ৰূপ লৈ আমি আনন্দ পাওঁ আৰু কেতিয়াবা অৰণ্যৰ মাজত, জংঘলৰ মাজত পাতি থোৱা ৰিজৰ্টসমূহতো আমি সুখৰ সংজ্ঞা বিচাৰি যাওঁ। আচলতে আমি বিচাৰোঁ কি? আমাৰ সুখ ক'ত আছে? মানুহৰ মাজত নে জংঘলত? আছে। আমি এই ৰিজৰ্টসমূহতো সুখৰ সংজ্ঞা বিচাৰিব পাৰোঁ, আমি মানুহৰ মাজত থাকিও সুখৰ সংজ্ঞা বিচাৰিব পাৰোঁ। সেইটো নিৰ্ভৰ কৰে আমাৰ চিন্তাৰ ওপৰত। জীৱ জন্তুসমূহক কেতিয়াবা আন্দোলন কৰা দেখিছে জানো? নাই। সিহঁতৰ আন্দোলন কৰিবলগীয়াও নাই, একো কৰিবলগীয়া নাই। মাত্ৰ সৃষ্টিকৰ্তাই যি দিছে সেয়াই তেওঁলোকৰ বাবে যথেষ্ট। কিন্তু আমি মানুহবোৰ যথেষ্ট আমোদ প্ৰমোদৰ মাজত থাকিও যেন সুখী নহয়। আমি বাচন ভৰাই খাবলৈ পাইছোঁ, তথাপি সুখী নহয়। এনেকৈ আন জীৱ জন্তুৱে খাবলৈ পায় জানো? বাছ, এয়াই হৈছে আমাৰ জীৱন, মানৱ জীৱন, AC ৰুমত বহি মেল মৰা জীৱন। থেংক ইউ।